নমস্কাৰ ফ্ৰেণ্ডছ, ৰূপচান জীৱন যাত্ৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যিহেতু এতিয়া 2026 চনটো আৰম্ভ হৈছেহে, গতিকে এতিয়া যিহেতু চৰকাৰী যিবোৰ জব বা প্ৰাইভেট জবেই হওক বা স্কলাৰশ্বিপসমূহেই হওক, এতিয়া যিহেতু এপ্লাইসমূহ চলিব, গতিকে সেই এপ্লাই কৰোঁতে কিছুমান নথি পত্ৰৰ প্ৰয়োজন হ'ব পাৰে। সেই নথি পত্ৰসমূহ কি হয় সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু সেই নথি পত্ৰসমূহ থাকিলেও আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, নাইবা নাথাকিলেও আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। গতিকে কিনো সেইসমূহ নথি পত্ৰ তাৰে বিষয়ে জানো আৰু কেনেকৈনো এপ্লাই কৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া চাওক, আপোনালোকে যদি চৰকাৰী এটা জব কৰিবলৈ যায়, তাতে এপ্লাই কৰিবলৈ হ'লে চৰকাৰে কিছুমান নথি পত্ৰ বাধ্যতামূলকভাৱে ৰাখি দিয়ে। যেনেকৈ প্ৰথমতে কওঁ, কম্পিউটাৰ চাৰ্টিফিকেট এখন। যদি আপোনালোকৰ হাতত এখন কম্পিউটাৰ চাৰ্টিফিকেট নাথাকে, হয়তো কিছুমান জবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আৰু যদি আপোনালোকে এটা কম্পিউটাৰ কোৰ্চ কৰা নাই বা এখন চাৰ্টিফিকেট নাই, তেনেহ'লে আপোনালোকে প্ৰথমতে সেইটো কোৰ্চটো কৰি আপোনালোকে চাৰ্টিফিকেটখন ল'ব চেষ্টা কৰক। আৰু যদি আপোনালোকে কোৰ্চ কৰিবলৈ বিচাৰে, তেনেহ'লে আমাৰ ইয়াতো কোৰ্চসমূহ এভেইলেবল আছে। এনেইতো 6 মাহৰ হ'লেও হৈ যায়, কিন্তু এবছৰীয়া থাকিলে আপোনালোকৰ যিটো PGDCA কোৰ্চ বুলি কয়, সেইটো থাকিলে আপোনালোকৰ বেছি সুবিধা হয়। গতিকে আপোনালোকৰ যদি এখন চাৰ্টিফিকেট দৰকাৰ হয় বা কোৰ্চটো কৰিবলৈ বিচাৰে, আমাৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু যি টি চাৰ্টিফিকেট আপোনালোকে নল'ব, কাৰণ কিয় প্ৰাইভেট কিছুমান কোম্পেনীবিলাক থাকে, তেওঁলোকেও এইবোৰ চাৰ্টিফিকেট দিয়ে, যিটো আপোনালোকৰ পিছত বহুত বেছি প্ৰব্লেমত পৰিব পাৰে। যেতিয়া ভেৰিফিকেশ্যন হয় তেতিয়া প্ৰব্লেম হ'ব পাৰে। আৰু চাকৰিটোতো যাবই, লগতে আপোনালোকৰ জেলো হ'ব পাৰে। গতিকে যি টি চেণ্টাৰৰ পৰা আপোনালোকে চাৰ্টিফিকেটখন ল'ব চেষ্টা নকৰিব। যিটো ISO চাৰ্টিফাইড থাকে, গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড হয়, তেনেকুৱা এখন চাৰ্টিফিকেট থাকিলে আপোনালোকৰ কোনো প্ৰব্লেম নাথাকে। গতিকে আপোনালোকে যদি এনেকুৱা এখন চাৰ্টিফিকেট পাব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমাৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীণত দিয়া থাকিব। এতিয়া ছেকেণ্ড নথিপত্ৰখন হৈছে এক্সচেঞ্জ কাৰ্ড। যদি আপোনালোকে এটা চৰকাৰী জবৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে। আৰু আজিকালি এক্সচেঞ্জ কাৰ্ড সকলোৰে থাকে, কিন্তু যিসকলে নতুনকৈ মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে এই কাৰ্ডখন বনাই লোৱাটো বাধ্যতামূলক। আৰু যদি আপোনালোকে ইয়াত এপ্লাই কৰিব খুজিছে, তেনেহ'লে যিটো সেৱা সেতু ৱেবছাইট আছে, সেইটোত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। আৰু আপোনালোকে যদি নিজেও নকৰে, তেনেহ'লে ওচৰৰে কমন ছাৰ্ভিচ চেণ্টাৰত যাব, তাত CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে কৰি ল'ব পাৰিব। তাৰ বাবে আপোনালোকক আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব পাৰে, এডমিট কাৰ্ড, মাৰ্কশ্বিট, যিসমূহ ফটো, যি নথিপত্ৰসমূহ প্ৰয়োজন হয়, সেইসমূহ আপোনালোকে লৈ যাব, লৈ গৈ পেলাই এপ্লাই কৰি ল'ব। গতিকে এইখনো বহুত বেছি দৰকাৰী নথিপত্ৰ হয়। গতিকে আপোনালোকে এইখন বনাই ল'ব পাৰে। পিছৰ যিখন নথিপত্ৰ হৈছে, সেইখন হৈছে কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে যদি ধৰি লওক জেনেৰেল কাষ্টৰ যুৱক যুৱতী বা ষ্টুডেণ্ট হয়, তেনেহ'লে নহ'লেও হ'ব, কিন্তু বাকী যিবিলাক আছে তেওঁলোকক দৰকাৰ হ'ব পাৰে। বা এনেকুৱা ধৰণৰ কিছুমান স্কলাৰশ্বিপ আহে কেতিয়াবা, সেইসমূহ স্পেচিফিক কিছুমান স্কলাৰশ্বিপ ধৰি লওক কাষ্টৰ কাৰণেহে আহে। আৰু সেই কাষ্ট চাৰ্টিফিকেটখন যদি আপোনালোকৰ নাথাকে, তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব পাৰে। বা কিছুমান গভমেণ্ট চাকৰিসমূহতো দেখিবলৈ পোৱা যায় যে এই কাষ্ট চাৰ্টিফিকেটখন থাকিলে কিছুমান ৰেহাইও পোৱা যায়। গতিকে সেইসমূহৰ সুবিধা ল'বৰ বাবে আপোনালোকে প্ৰথমে কাষ্ট চাৰ্টিফিকেটখন যোগাৰ কৰি লোৱা।
গতিকে এই তিনিটা আছিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ। কিন্তু এই তিনিটাৰ বাদেও আপোনালোকৰ কিছুমান নথি-পত্ৰ আৰু থাকিলে আপোনালোকৰ প্ৰব্লেমো হ'ব পাৰে। গতিকে সেইকেইটা কি হয় চাওক, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড। কিছুমান ল'ৰা-ছোৱালী কি হয়, ভোটাৰ কাৰ্ডত নামটো বেলেগ থাকে, আধাৰ কাৰ্ডত নামটো একেই, মানে এলফাবেট বেলেগ হৈ থাকে। ধৰি লওক আধাৰ কাৰ্ডত এটা নাম আছে, কিন্তু ভোটাৰ কাৰ্ডখনত তাৰে এলফাবেটটো ধৰি লওক চেঞ্জ হৈ আছে, ধৰি লওক এৰ জেগাত অ' হৈ আছে। তেনেকুৱা যদি হৈ থাকে তেনেহ'লে আপোনালোকে সমস্যাত পৰিব পাৰে। গতিকে বছৰটো আৰম্ভণি হৈছেহে মাত্ৰ, গতিকে আপোনালোকে এই খেলিমেলিসমূহ ঠিক কৰি লওক। নহ'লে আপোনালোকৰ যেতিয়া কিবা এটা জবৰ বাবে এপ্লাই কৰিব লগা হ'ল, তেতিয়া আপোনালোকে বহুতখিনি খেলিমেলি পাব বা দৌৰিব লগা হ'ব পাৰে। গতিকে বছৰটোৰ আৰম্ভণিতে এইসমূহ নথি-পত্ৰ আপোনালোকে যিখিনি প্ৰব্লেম আছে সেইখিনি ঠিক ঠাক কৰি লওক। গতিকে এইখিনিয়ে আছিলে আপোনালোকক আজি দিব লগা ইনফৰমেশ্যনটো। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।